নলবাৰীৰ জীয়ৰী উৰিষ্যাৰ বোৱাৰীলৈ উৰিয়া সাহিত্যৰ সন্মান। উৰিষ্যা ফকীৰ মোহন সেনাপতি সাহিত্য পৰিষদৰ অনুবাদ বঁটা নলবাৰীৰ জীয়ৰীলৈ। উৰিষ্যাৰ বোৱাৰী নলবাৰীৰ জীয়ৰী বৰ্ণালী শৰ্মা গৌৰে সুনাম কঢ়িয়ালে অসমলৈ। অনুবাদ সাহিত্যৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে ফকীৰ মোহন সেনাপতি সাহিত্য পৰিষদ। অসম আৰু উৰিষ্যাৰ মাজত বান্ধোন গঢ়াত ব্ৰতী এহাল দম্পতি। অসমৰ জীয়ৰী উৰিষ্যাৰ বোৱাৰী, উৰিষ্যাৰ সন্তান অসমৰ জোৱাই। উৰিষ্যা অসমৰ মাজত এনাজৰী ডক্টৰ কৃষ্ণচন্দ্ৰ গৌৰ আৰু ডক্টৰ বৰ্ণালী শৰ্মা। আধুনিক উৰিয়া সাহিত্যৰ জনক ফকীৰ মোহন সেনাপতিৰ স্মৃতিত সাহিত্য পৰিষদে প্ৰদান কৰি অহা অনুবাদ সাহিত্য বঁটা লাভ কৰিছে নলবাৰীৰ জীয়ৰী আৰু উৰিষ্যাৰ বোৱাৰী বৰ্ণালী শৰ্মা গৌৰে। 1849 চনৰ 13 জানুৱাৰীত জন্ম লাভ কৰা আধুনিক উৰিয়া সাহিত্যৰ জনক ফকীৰ মোহন সেনাপতিৰ মৃত্যু হৈছিল 1918 চনৰ 14 জুনত। ফকীৰ মোহন সেনাপতিৰ নামত উৰিষ্যাত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু স্কুল আদি প্ৰতিষ্ঠা কৰি প্ৰথিতযশা সাহিত্যিকগৰাকীক ৰাজ্যবাসীয়ে জীয়াই ৰাখিছে। সাহিত্য পৰিষদৰ 98 সংখ্যক বৰ্ষপূৰ্তি আৰু ফকীৰ মোহন সেনাপতিৰ জন্ম জয়ন্তীত উৰিষ্যাৰ বালেশ্বৰৰ শান্তি কাননত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অলপতে এই বঁটা প্ৰদান কৰে। উৰিয়া সাহিত্যৰ ঐতিহাসিক একমাত্ৰ উপন্যাস লক্ষ্মখন উৰিয়াৰ পৰা অসমীয়ালৈ অনুবাদ কৰা পাণ্ডুলিপিৰ বাবে অনুবাদ সাহিত্য বঁটা লাভ কৰিছে ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে। বঁটা লাভ কৰা লক্ষ্মা উপন্যাসৰ অনুবাদ পাণ্ডুলিপিটো সাহিত্য অকাডেমীয়ে প্ৰকাশৰ বাবে নিছে ডক্টৰ গৌৰৰ পৰা। ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে স্বামী ডক্টৰ কৃষ্ণচন্দ্ৰ গৌৰৰ সহযোগত ইতিমধ্যে কেইবাখনো উৰিয়া গ্ৰন্থ, উৰিয়া গল্প, কবিতা আদি অসমীয়ালৈ অনুবাদ কৰি কৃতিত্ব লাভ কৰিছে। শ্ৰেষ্ঠ উৰিয়া গল্প সংকলনত ৰান্দীপু অনন্ত নামৰ গল্পটোৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট হৈছে। অসমৰ জীয়ৰী ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে স্বামী ডক্টৰ কৃষ্ণচন্দ্ৰ গৌৰৰ সৈতে উৰিয়াৰ পৰা অসমীয়া ভাষালৈ কেন্দ্ৰীয় সাহিত্য বঁটা প্ৰাপক ডক্টৰ সৌভাগ্য কুমাৰ মিশ্ৰৰ কবিতা পুথি দ্য সুপৰ্ণা 2019 চনত প্ৰকাশ পাইছিল। ইপিনে ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে স্বামী ডক্টৰ কৃষ্ণচন্দ্ৰ গৌৰ, অধ্যাপক ডক্টৰ পৰেশনাথ শৰ্মাৰ সৈতে যৌথভাৱে উৰিয়া ভাষাৰ 36টা গল্প শ্ৰেষ্ঠ উৰিয়া গল্প সংকলন নামৰ এখন অনবদ্য অনুদান গ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। উৰিয়া সাহিত্যৰ প্ৰথিতযশা কবি সাহিত্যিক ডক্টৰ বাসন্তী মাহুতিৰ চন্দ্ৰমল্লী নামৰ কবিতা সংকলনখন অসমীয়ালৈ অনুবাদ কৰিছে। 2019 চনত ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে উৰিয়া সাহিত্য সংস্কৃতিৰ আভাস নামৰ এখন মৌলিক প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ উপৰিও গায়ত্ৰী চৰাফৰ ইটাভাটিৰ শিল্পী নামৰ অসমীয়ালৈ অনুবাদ কৰা চুটিগল্প সংকলনখন কেন্দ্ৰীয় সাহিত্য একাডেমীয়ে প্ৰকাশ কৰি অনুবাদগৰাকীক সমৃদ্ধ কৰিছে। তাৰ উপৰিও আন 3খন অনুবাদ গ্ৰন্থ প্ৰকাশৰ বাবে সাজু হৈ আছে ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে। সেইকেইখন হ'ল প্ৰথম জনজাতীয় উপন্যাস ভীমা ভূঞা, বিশ্বজিৎ দাসৰ বিখ্যাত নাটক মৃগয়া আৰু ধ্ৰুপদী উপন্যাস মূলা জহ্নু। নেশ্যনেল ট্ৰেন্সলেশ্যন মিছন মায়েৰচৰত প্ৰশিক্ষণ লৈ থকা শিক্ষাব্ৰতী ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কৃত্ৰিম বুদ্ধিমত্তা ইতিমধ্যেই NTMত জমা দিছে। নলবাৰী জিলাৰ কেইবাখনো শিক্ষানুষ্ঠানত শিক্ষকতাৰে সেৱা আগবঢ়োৱা ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে উত্তৰ কামপীঠ মহাবিদ্যালয়, নক্ষত্ৰ কলেজত শিক্ষকতা কৰাৰ উপৰিও পাটাচাৰকুছিৰ বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ত 10 বছৰ আৰু অসম ভেলী একাডেমীত সুদীৰ্ঘ 14 বছৰ শিক্ষকতাৰে সেৱা আগবঢ়োৱা ডক্টৰ বৰ্ণালী শৰ্মা গৌৰে DLEডতো সেৱা আগবঢ়াইছিল। 2006 চনৰ পৰা জিলা মহিলা কোষত কাম কৰি থকা ডক্টৰ শৰ্মা গৌৰ নলবাৰী জিলা কাৰাগাৰৰ ভিজিটৰ্ছ পস্কো আইনৰ সদস্যা, এসময়ৰ নলবাৰী সদৰ থানাৰ মহিলা কোষৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। নলবাৰী চহৰ নিবাসী তথা পাটাচাৰকুছিৰ নিৰ্মল চন্দ্ৰ হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰমেশ চন্দ্ৰ শৰ্মা আৰু কামৰূপ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দীপালী দেৱীৰ জ্যেষ্ঠ কন্যা বৰ্ণালী শৰ্মাৰ নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সেই সময়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা কৃষ্ণচন্দ্ৰ গৌৰৰ সৈতে 1991 চনত সামাজিকভাৱে বিয়া হয়। উল্লেখ্য যে 1985 চনত উৰিষ্যাৰ ৰায়গড়ৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰ যুৱক কৃষ্ণচন্দ্ৰ গৌৰ নলবাৰীলৈ আহি মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ত মাত্ৰ 600 টকা মাননীৰে শিক্ষক হিচাপে যোগদান কৰিছিল। কৃষ্ণচন্দ্ৰ গৌৰে যোগদান কৰাৰ 4 বছৰ পিছত মহাবিদ্যালয়খন চৰকাৰীকৰণ হয়। উৰিষ্যাৰ যুৱক কৃষ্ণচন্দ্ৰ গৌৰে নলবাৰীত শিক্ষকতা কৰাৰ লগতে নলবাৰীতেই নিকাজিকৈ থাকিবলৈ লয়।
নলবাৰীৰে শিক্ষিত যুৱতী বৰ্ণালী শৰ্মাৰ সৈতে প্ৰেম হয় আৰু প্ৰেমৰ অন্তত 1991 চনত সামাজিকভাৱে বিয়া হয়। বিয়াৰ সুদীৰ্ঘ পিছত শিক্ষকতাৰ মাজতে বৰ্ণালী শৰ্মা গৌৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ডক্টৰ মুকুল চক্ৰৱৰ্তীৰ অধীনত এ.চি. দৰ্জী ঠাংচী আৰু গোপীনাথ মহান্তিৰ উপন্যাসত জনজাতীয় সম্পৰ্কে তুলনাত্মক অধ্যয়ন শীৰ্ষক গৱেষণাৰ বাবে PhD ডিগ্ৰী লাভ কৰে। আচলতে বালেশ্বৰত যেটো আমাৰ উৰিয়া আধুনিক উৰিয়া সাহিত্যৰ জনক ফকীৰমোহন সেনাপতিৰ নামত যেটো সংস্থা স্থাপিত হৈছিল, এটো ৭৮ বছৰ পুৰণা সংস্থা এটা। তেওঁলোকে মোক অনুবাদ সাহিত্যৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰে ফকীৰমোহন সেনাপতি সাহিত্য পৰিষদ তেখেতসকলে। আৰু এই বঁটাটো আপোনাৰ অনুবাদৰ বাবে বিশেষকৈ দিয়ে আৰু তেখেতৰ লছমা যেটো ঐতিহাসিক উপন্যাস মই অনুবাদ কৰোঁ আৰু তাৰে পাণ্ডুলিপিটো আমি তাতে প্ৰডিউচ কৰোঁ, তাৰ বাবে তেওঁলোকে এই বঁটাটো দিয়ে। ইপিনে উৰিষ্যাৰ যুৱক কৃষ্ণচন্দ্ৰ গৌড়ে সাহিত্যৰ অথি লক্ষ্মীনাথ বেজবৰুৱা এণ্ড ফকীৰমোহন সেনাপতি এ কৰ্পৰেটিভ ষ্টাডি উইথ স্পেচিয়েল ৰেফাৰেন্স টু ডিয়াৰ ফিকশ্যন শীৰ্ষক গৱেষণা পত্ৰ লিখি PhD ডিগ্ৰী লাভ কৰে। MNC বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ পদত সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা ডক্টৰ কৃষ্ণচন্দ্ৰ গৌড়ে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে। দ্য বিগ বুক অৱ অৰিডা লিটাৰেচাৰ নামৰ বৃহৎ কলিবৰৰ ইংৰাজী ভাষাৰ গ্ৰন্থখন ডক্টৰ গৌড়ৰ 4টা বিভিন্ন বিষয়ৰ প্ৰবন্ধ আছে। পুনৰ আৰু 6টা প্ৰবন্ধ সন্নিৱিষ্ট হ'ব প্ৰকাশ পাবলগীয়া আনখন গ্ৰন্থত। নলবাৰীৰ সমাজ জীৱনৰ সৈতে জড়িত ডক্টৰ গৌড় সম্প্ৰতি চহৰৰ বিদ্যাপুৰ নিবাসী। ডক্টৰ কৃষ্ণচন্দ্ৰ গৌড় আৰু বৰ্ণালী শৰ্মা গৌড় সফল পিতৃ মাতৃ। 2 পুত্ৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তুলিছে। জ্যেষ্ঠ পুত্ৰ হিম প্ৰবাল গৌড়ে দিল্লীৰ বাসেণ্ট ভেলী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ইণ্ডিয়ান ইনষ্টিটিউট অৱ আৰ্ট এণ্ড ডিজাইনৰ পৰা কমিউনিকেশ্যন ডিগ্ৰী লাভ কৰি লণ্ডনত 6 মাহ চাকৰি কৰি পুনৰ স্বদেশলৈ উভতি আহে। হিম প্ৰবাল গৌড়ে চিত্ৰকৰ্মৰ বাবে নাছাৰ পৰা 4বাৰকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। হিম প্ৰবালে আৰ্ট ডিজাইনাৰ হিচাপে কাম কৰি থকা পুনেৰ কোম্পানীটোৱে আমেৰিকাৰ পৰা ৰেড ডট এৱাৰ্ড লাভ কৰাৰ উপৰিও চিত্ৰকৰ্মৰ বাবে তেওঁ লাহোৰলৈও গৈছিল। ইপিনে কনিষ্ঠ পুত্ৰ ধীমান গৌড়ে চিমলাৰ ছেণ্ট থমাছ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক আৰু চিমলাৰ ৰাজীৱ গান্ধী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। আনহাতে USTMৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা কনিষ্ঠ পুত্ৰ ধীমান গৌড়ে সম্প্ৰতি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সমাজ তত্ত্ব বিষয়ত গৱেষণা কৰি আছে। মই নলবাৰীলৈ আহোঁ 1985ত। মোৰ জাৰ্নেলিজম কৰি থকা সময়তে প্ৰেক্টিকেলো শেষ কৰিলোঁ তাতে, 2টা লিডিং নিউজ পেপাৰ উৰিষ্যাৰ। কিন্তু সেই সময়তে মোৰ বন্ধু 2জনে ইয়াতে মোক মাতি আনিলে, ক'লে যে ইয়াতে প্ৰায় চব কলেজতে ইংৰাজীৰ পোষ্টবোৰ খালী আছে, তই আহি যা আৰু যেতিয়ালৈকে ইচ্ছা কাম কৰিবি, তাৰপিছত উৰিষ্যাত পালে গুচি যাবি, এই কথা। কিন্তু পিছত গৈ তেওঁলোকে 1 মাহ অহাৰ পিছতে 1 মাহৰ পিছত তেওঁলোকে গুচি গ'ল স্বাস্থ্যজনিত কাৰণত। মই ইয়াতে থাকি গ'লোঁ আৰু নলবাৰী যেতিয়া আহিলোঁ, এটা ডেফিচিট গ্ৰাণ্ট ইন এইড নোপোৱা এটা কলেজতে সোমালোঁ। আৰু নলবাৰীৰ পৰিৱেশ এনেকুৱা এটা হ'ল, ভাল ভাল কলেজতে চাকৰিবোৰ থকা স্বত্তেও, এটা পাৰ্মানেণ্ট চাকৰি থকা স্বত্তেও মই নলবাৰীতে থাকি গ'লোঁ। क्योंकि नलबारी जो आत्मीयता, অসমৰ যি সংস্কৃতি, যি ভাষা, যি আহাৰ উৰিষ্যাতকৈ বহুত বেছি বেলেগ নহয়। আৰু উৰিয়া আৰু অসমীয়াৰ মাজত যি প্ৰকাৰ আত্মিক সম্পৰ্ক আছে, সেই সম্পৰ্কটো মোক ইয়াতে থাকিবলৈ কিবা প্ৰেৰণা দিলে। আৰু ৰিটায়াৰমেণ্টৰ পাছতো মই উৰিষ্যালৈ গুচি যোৱাটো কথা চিন্তা কৰা নাই। উৰিয়া সাহিত্যৰ পৰা অসমীয়ালৈ, অসমীয়াৰ পৰা উৰিয়ালৈ বা ইংৰাজীলৈ বিভিন্ন ট্ৰান্সলেশ্যন কাম কৰাৰ কথা আমি ভাবিছোঁ। কিছু কাম কৰা হৈছে। এই ভিতৰতে পেঙ্গুইন ৰেণ্ডম হাউচৰ পৰা এটা যোৱা বছৰ শেষফালে এটা কিতাপ ওলাইছে, দ্য বিগ বুক অফ ওড়িয়া লিটাৰেচাৰ বুলি। তাতে মোৰ 4টামান আৰ্টিকেল আছে। আৰু এটা পেঙ্গুইন ৰেণ্ডম হাউচৰ পৰা এটা কিতাপ ওলাব,
এই মাহতে ওলোৱা কথা আছিল, কিন্তু সেইটো ফেব্ৰুৱাৰীলৈকে চাগে ওলাব। তাতে 6টামান আৰ্টিকেল মোৰো আছে। আৰু এই সব কামবোৰ হৈ ট্ৰান্সলেশ্যনৰ মাধ্যমেৰে হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম।